হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত। আমি এটা জিকে সিৰিজ আৰম্ভ কৰিছিলোঁ আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল পালে ভিডিঅ'টোক লাইক কৰি দিব, ঠিক আছে। তো প্ৰথমটো প্ৰশ্নলৈ যাওঁ। প্ৰথমটো প্ৰশ্ন দিয়া আছে যে 2020 বৰ্ষৰ সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া ভাষাৰ উপন্যাসখনৰ নাম কি? চাওক, আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে বীৰবল, চাণক্য, চন্দ্ৰগুপ্ত, বেংছটা, ঠিক আছে। তো আপোনালোকে অপশ্যনবোৰ চাব পাৰে আৰু অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি, বেংছটা, ঠিক আছে। 2020 বৰ্ষত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এই বেংছটা উপন্যাসখনৰ বাবে। তো নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো দি আছে 2021 ছেপ্টেম্বৰত অসমৰ নিম্নলিখিত কণ্ঠ সামগ্ৰীয়ে ভৌগোলিক সূচক GI টেগ লাভ কৰিছিল। আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে। অপশ্যন এ গামোচা, অপশ্যন বি ৰঙা চাউল, অপশ্যন চি জুদিমা চাউলৰ হুৰা, অপশ্যন ডি এইবোৰৰ এটাও নহয়। আপোনালোকে ক'ব পাৰিবনে কাৰেক্ট এনচাৰটো? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি জুদিমা চাউলৰ হুৰা, ঠিক আছে। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ, আপোনালোকে লিখি ৰাখিব, এইবোৰৰ পৰাই কমন আহি যাব পাৰে, ঠিক আছে। নেক্সট কুৱেশ্যন, 3 নম্বৰ কুৱেশ্যনটো হ'ল বাণিজ্যিক ভ্ৰাম্যমান থিয়েটাৰ নটৰাজ থিয়েটাৰ কোনে গঠন কৰিছিল? আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে। অপশ্যন এ ৰতন লহকৰ, অপশ্যন বি সদা লহকৰ, অপশ্যন চি অচ্যুত লহকৰ, অপশ্যন ডি ব্ৰজ শৰ্মা। ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি অচ্যুত লহকৰ, ঠিক আছে। তো বলক নেক্সট কুৱেশ্যনটোলৈ যাওঁ। নেক্সট কুৱেশ্যনটো দি আছে চুকাফা অসমলৈ আহোঁতে মৰাণসকলৰ ৰজা কোন আছিল? আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে। অপশ্যন এ বদনচা, অপশ্যন বি ঠাকুণ্ঠা, অপশ্যন চি মাউলুং, অপশ্যন ডি বুৰহী, ঠিক আছে। তো এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বদনচা, ঠিক আছে। নেক্সট কুৱেশ্যন, 1531 চনত স্বৰ্গদেউ চুহুংমুঙে আহোম কছাৰী যুদ্ধত কছাৰীসকলক পৰাস্ত কৰাৰ পাছত কৰতলীয়া ৰজা হিচাপে সিংহাসনত অধিষ্ঠিত কৰা কছাৰী ৰজাগৰাকীৰ নাম উল্লেখ কৰক। তো আপোনালোকে তলত অপশ্যনবোৰ চাব পাৰিছে। ডেটচুং, অপশ্যন বি গোবিন্দ সিং, অপশ্যন চি যশ নাৰায়ণ, অপশ্যন ডি যশ মানিক। আৰু ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ ডেটচুং, ঠিক আছে। 1531 চনত যেতিয়া স্বৰ্গদেউ চুহুংমুঙে কছাৰী যুদ্ধত কছাৰীসকলক পৰাস্ত কৰে, তেতিয়া কৰতলীয়া ৰজা হিচাপে সিংহাসনত অধিষ্ঠিত কৰা ৰজাগৰাকীৰ নাম হ'ল ডেটচুং, ঠিক আছে। নেক্সট কুৱেশ্যন, 6 নম্বৰ কুৱেশ্যনটো হ'ল ডক্টৰ জয়ন্ত মাধৱৰ বিষয়ে নিম্নলিখিত কোনসমূহ বিবৃতি সঁচা? ইয়াৰে 1 নম্বৰত দি আছে তেওঁ লণ্ডন স্কুল অফ বিজনেছৰ ডক্টৰেট ডিগ্ৰীধাৰী আছিল। তেওঁ এছিয়ান ডেভেলপমেণ্ট বেংকৰ পূৰ্বৰ নিৰ্দেশক আছিল। আৰু 3 নম্বৰত দি আছে তেওঁ গ্ল'বেল ষ্টাংক বেংক প্ৰতিষ্ঠা কৰিছিল। আপোনালোকে ক'ব লাগে যে ইয়াৰে কেৱল 2টোহে শুদ্ধ, নে 1 আৰু 2 শুদ্ধ, নে কেৱল 3টো শুদ্ধ, নে আটাইকেইটা শুদ্ধ। তো ইয়াৰে কাৰেক্ট এনচাৰ হ'ল ইয়াৰে আটাইকেইটা শুদ্ধ, ঠিক আছে। তাৰমানে অপশ্যন 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ যিখিনি পইণ্ট দিয়া আছে সেই তিনিটা শুদ্ধ হয়, ঠিক আছে। তো নেক্সট কুৱেশ্যনটো হ'ল অসমৰ চাহ উদ্যোগৰ বিষয়ে নিম্নলিখিত কোনকেইটা বিবৃতি শুদ্ধ নহয়? 1 নম্বৰ দি আছে ভাৰতৰ মুঠ চাহ উৎপাদনৰ প্ৰায় 60% আৰু দেশৰ ৰপ্তানিৰ প্ৰায় 40% ইয়াৰ পৰা হয়। অপশ্যন 2 দি আছে কলম্বৰ পিছত অসমেই চাহ উৎপাদনৰ ক্ষেত্ৰত সৰ্ববৃহৎ অঞ্চল। 3 নম্বৰ দি আছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ বিশ্বৰ সৰ্বাধিক পৰিমাণৰ CTC চাহ নিলাম হয়। 4 নম্বৰ দি আছে অসম চাহ খণ্ডত শেহতীয়াকৈ 3 বছৰৰ বাবে কৰ ৰেহাই দিয়া হৈছে। ইয়াৰ আপোনালোকে ক'ব লাগে যে কৈছে যে কোনকেইটা বিবৃতি শুদ্ধ নহয়। আপোনালোকে ক'ব লাগে যে কেৱল 1 আৰু 2টো শুদ্ধ নহয়, নে কেৱল 1 আৰু 4টো শুদ্ধ নহয়, নে কেৱল 2টো শুদ্ধ নহয়, নে মাত্ৰ 2 আৰু 4টো শুদ্ধ নহয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল কেৱল 2, ঠিক আছে। অপশ্যন চি ইয়াৰ কাৰেক্ট এনচাৰ। তো নেক্সট প্ৰশ্ন, অসম বিধানসভাত কোনে প্ৰথমবাৰৰ বাবে বাজেট উপস্থাপন কৰিছিল? আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে। বিষ্ণুৰাম মেধি, বাবু বসন্ত কুমাৰ দাস, শ্ৰী দেৱেশ্বৰ শৰ্মা, আৰু এইবোৰ এটাও নহয়। তো আপোনালোকে ক'ব পাৰিবনে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন এ বিষ্ণুৰাম মেধি, ঠিক আছে। অসম বিধানসভাত প্ৰথমবাৰৰ বাবে বিষ্ণুৰাম মেধিয়ে বাজেট উপস্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল 2021 বৰ্ষত পদ্মশ্ৰী বঁটাৰ বাবে অসমৰ কোনজন বিশিষ্ট ব্যক্তিক নিৰ্বাচিত কৰা হৈছে? তো ইয়াৰ অপশ্যনবোৰ আপোনালোকে চাব পাৰে। বিৰুবালা ৰাভা, লখিমী বৰুৱা, দুলাল মানিকী, এইসকলৰ আটাইকেইগৰাকী। তো ইয়াৰে কাৰেক্ট এনচাৰ হ'ল অপশ্যন ডি এইসকলৰ আটাইকেইগৰাকী, ঠিক আছে। নেক্সট কুৱেশ্যন, জ্যোতিষ্মান অসম আঁচনিৰ অধীনত প্ৰতিঘৰ পৰিয়ালক কিমান ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব? ঠিক আছে, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ।
আপোনালোকে চাই যাব অপশ্যনবোৰ দিয়া আছে 20 ইউনিট 25 ইউনিট 30 ইউনিট 60 ইউনিট তো আপোনালোকে ক'ব পাৰিবনে ইয়াৰ কাৰেক্ট এনসাৰ হ'ল অপশ্যন সি 30 ইউনিট ঠিক আছে জ্যোতিষ্মান অসম আঁচনিৰ অধীনত 30 ইউনিটকৈ প্ৰতিগড় পৰিয়ালক বিদ্যুৎ বিনামূলীয়াকৈ দিয়া হ'ব ঠিক আছে নেক্সট কোৱেশ্চন নিম্নলিখিত কোনজন বৰ্মন বংশৰ ৰজা নাছিল আপোনালোকে ক'ব পাৰিবনে চাওক এই অপশ্যনবোৰ দিয়া আছে ভাস্কৰ বৰ্মন হৰ্জৰ বৰ্মন নাৰায়ণ বৰ্মন ভূতি বৰ্মন তো আপোনালোকে জানে যে ভাস্কৰ বৰ্মনো কি আছিল বৰ্মন বংশৰ ৰজা আছিল নাৰায়ণ বৰ্মনো আছিল ভূতি বৰ্মনো আছিল কিন্তু হৰ্জৰ বৰ্মন কি আছিল বৰ্মন বংশৰ ৰজা নাছিল ঠিক আছে তো নেক্সট কোৱেশ্চনটোলৈ যাওঁ নেক্সট কোৱেশ্চনটো দিয়া আছে যে চুকাফাই স্থাপন কৰা আহোমসকলৰ প্ৰথম সদৰ টিপাম অৱস্থিত তো ইয়াৰ অপশ্যনবোৰ আপোনালোকে চাব পাৰিছে দিচাং আৰু জিয়া ভৰালীৰ মাজৰ অঞ্চলত বুঢ়ীদিহিং আৰু দিচাঙৰ মাজৰ অঞ্চলত হনকক আৰু ৰূপহী অঞ্চলৰ মাজত ৰূপহী আৰু ভৰালীৰ মাজত অঞ্চলত ঠিক আছে তো ইয়াৰ অপশ্যনবোৰৰ ভিতৰত অপশ্যন ডি বি2 কাৰেক্ট এনসাৰ বুঢ়ীদিহিং আৰু দিচাঙৰ মাজৰ অঞ্চলত ঠিক আছে নেক্সট কোৱেশ্চন নিম্নলিখিত কোনটো অসমৰ পৰা জিআই টেগ লাভ কৰা প্ৰথমটো সামগ্ৰী আছিল তো আপোনালোকে ক'ব পাৰিবনে অপশ্যন এ দি আছে মুগা ৰেচম অপশ্যন বি দিছে বকা চাউল অৰাইজা চেটিবা অপশ্যন চি দি আছে তেজপুৰৰ লিচু অপশ্যন ডি দিছে এইবোৰ এটাও নহয় ইয়াৰ কাৰেক্ট এনসাৰ হ'ল অপশ্যন এ মুগা ৰেচম ঠিক আছে মুগা ৰেচমক কি হৈছে অসমৰ পৰা ফাৰ্ষ্ট জিআই টেগ দিয়া হৈছিল ঠিক আছে নেক্সট কোৱেশ্চন কমতা নামৰ শক্তিশালী ৰাজ্যৰ বিৰুদ্ধে আহোমসকলৰ প্ৰথম যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে চুডাংফা চুটেউফা চুকাফা চুকামখা ঠিক আছে তো ইয়াৰে কাৰেক্ট এনসাৰ হ'ল অপশ্যন ডি চুকামফা নেক্সট কুৱেশ্যন 15 নম্বৰ কুৱেশ্যনটো হ'ল উত্তৰ পূব ভাৰতৰ কোনখন চহৰক ভাৰতৰ একমাত্ৰ হৰ্ণমুক্ত চহৰ বুলি কোৱা হয় তো ইয়াৰে আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে গুৱাহাটী আগৰতলা ইটানগৰ আইজল ইয়াৰ কাৰেক্ট এনসাৰ হ'ল অপশ্যন ডি আইজল ঠিক আছে নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো বা কোনসমূহ উক্তি শুদ্ধ ইয়াৰে উক্তিসমূহ দিয়া আছে 1 নম্বৰ উক্তি দিয়া আছে GST সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰা অসমে হৈছে ভাৰতৰ প্ৰথমখন ৰাজ্য আৰু 2 নম্বৰটো হ'ল অসমৰ পৰা 14 গৰাকী লোকসভাৰ সদস্য আছে 3 নম্বৰ দিয়া আছে চৰকাৰী কৰ্মচাৰীৰ অভিভাৱকসকলৰ সুৰক্ষাৰ বাবে প্ৰণাম আয়োগ 2019 প্ৰৱৰ্তন কৰা অসমে হৈছে ভাৰতৰ প্ৰথমখন ৰাজ্য ইয়াৰ আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে কেৱল এ আৰু 2 শুদ্ধ নে কেৱল 1 আৰু 3 শুদ্ধ নে কেৱল 1 হে শুদ্ধ নে সকলো শুদ্ধ আছে তো ইয়াৰ কাৰেক্ট এনসাৰ হ'ল অপশ্যন ডি সকলোবোৰ উক্তিয়ে শুদ্ধ ঠিক আছে ইয়াৰ যিমানবোৰ উক্তি দেখা পাইছে আপোনালোকে 1 2 3 এই তিনিটা উক্তিয়ে শুদ্ধ নেক্সট কোৱেশ্চন কোনখন ৰাজ্য চৰকাৰে ক্ৰেতা বিক্ৰেতা নেটৱৰ্কৰ প্ৰসাৰৰ বাবে কিষাণ ৰথ মোবাইল এপ মুকলি কৰিছে আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে কৰ্ণাটক অসম মেঘালয় গুজৰাট ইয়াৰে কাৰেক্ট এনসাৰ ইজ অপশ্যন বি অসম ঠিক আছে নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথমটো মাল্টি মডেল লজিষ্টিক পাৰ্ক ক'ত অৱস্থিত ঠিক আছে তো ইয়াৰ অপশ্যনবোৰ আপোনালোকে চাব পাৰিছে অন্ধ্ৰপ্ৰদেশ পশ্চিমবংগ কেৰালা অসম তো আপোনালোকে অপশ্যনবোৰ ভিতৰত কাৰেক্ট এনসাৰটো ক'ব পাৰিবনে ইয়াৰ শুদ্ধটো হ'ল অপশ্যন ডি অসম ঠিক আছে অসমত কি হৈছিল ভাৰতৰ প্ৰথমটো মাল্টি মডেল লজিষ্টিক পাৰ্ক স্থাপন কৰা হৈছে ঠিক আছে নেক্সট কুৱেশ্যন কোনজন আহোম ৰজাই প্ৰথম লোকপিয়ল আৰম্ভ কৰিছিল তো আপোনালোকে ক'ব পাৰিবনে অপশ্যন এ দি আছে চুহুংমুং অপশ্যন বি দি আছে চুডাংফা অপশ্যন চি দি আছে চুহুংমুং অপশ্যন ডি দি আছে চুকাংফা তো ইয়াৰে কাৰেক্ট এনসাৰ হ'ল অপশ্যন এ চুহুংমুং ঠিক আছে চুহুংমুঙে কি কৰিছিল প্ৰথম লোকপিয়ল আৰম্ভ কৰিছিল ঠিক আছে নেক্সট কুৱেশ্যন 20 নম্বৰ কুৱেশ্যনটো আজি লাষ্ট কুৱেশ্যন প্ৰতাপ সিংহৰ শাসনকালত সমগ্ৰ ধনশিৰি উপত্যকা জনশূন্য হৈ পৰিছিল শীঘ্ৰে ঘন বনাঞ্চলত পৰিণত হোৱা সেই অঞ্চলৰ বৰ্তমান নাম কি তো আপোনালোকে অপশ্যনবোৰ চাব পাৰিছে অপশ্যন এ নামবৰ অপশ্যন বি দি আছে কাজিৰঙা অপশ্যন চি দি আছে বুঢ়া চাপৰি অপশ্যন ডি দি আছে মানস তো ইয়াৰে কাৰেক্ট এনসাৰ হ'ল অপশ্যন এ নামবৰ ঠিক আছে তো আজিৰ কুৱেশ্যনসমূহ আপোনালোকে চালে ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব মই এনেকুৱা ভিডিঅ' সদায় লৈ আহিম এইবোৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল আৰু এই কুৱেশ্যনবোৰ আপোনালোকে লিখি ৰাখিব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াৰ পৰা যিকোনো কুৱেশ্যন আহি যাব পাৰে ঠিক আছে আপোনালোকে কি টপিকৰ ওপৰত কুৱেশ্যন লাগে আপোনালোকে কমেণ্ট কৰিব নে আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব